ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মাজৰ শিষ্যসকলৰ অনুভৱ যেতিয়া আমি শুনো তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে কেঞ্চাৰতকৈ কেঞ্চাৰ ৰোগো ভাল হৈ যায়। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? মই দীক্ষা গ্ৰহণ কৰাৰ পিছত সবতকৈ মোৰ বেছি লাভ হৈছে মই আগত নেশা কৰিছিলোঁ বহুত। কিমান বছৰ ধৰি কৰিছিল ছাৰ? মোৰ একদম পূৰা 12 বছৰমান ধৰি নেশা কৰিছিলোঁ। দাৰু খাইছিলোঁ, বিড়ি খাইছিলোঁ, খৈন, চিগাৰেট এইবিলাক পূৰা চলিছিল মোৰ। তো এইবিলাক একদম এতিয়া বন্ধ হৈছে। নাম লোৱাৰ পিছত সবতকৈ বেছি লাভ মোৰ এইটো হৈছে। আৰু এতিয়া আগত টেনশ্যনো আছিল মনৰ ভিতৰত, তেতিয়া মনৰ ভিতৰত এটা দৃঢ় বিশ্বাসো আহিছে। এতিয়া একদম টেনশ্যন ফ্ৰী হৈ পেলাই ঘূৰি থাকোঁ।